হেল্ল' এভৰিৱান, আশা কৰোঁ চব ভালে আছে। মই জাষ্ট ঘৰৰ পৰা স্কুল ওলাইছোঁ। আজি মোৰ যোনখিনি ৰেগুলাৰ ক্লাছেছ থাকে সেইখিনি নাই। আজি আমাৰ স্কুলত যিহেতু পিৰিয়ডিক টেষ্ট আৰু ইণ্টাৰ হাউচ কম্পিটিশ্যন থাকে, এণ্ড আজি মোৰ এক্সাম ডিউটি আছিল ফাৰ্ষ্ট হাফত। আৰু এনেকুৱা পেন কিন্তু মই ফৰ দ্য ফাৰ্ষ্ট টাইম দেখি আছোঁ। যি নহওক বাৰু, তাৰপাছত আমাৰ এক্সাম অ'ভাৰ হ'ল আৰু যিহেতু ব্ৰেক টাইম আছিলে মোৰ অকণমান ভোকো লাগিল, চ' মই লাইটকৈ কিবা এটা খাবলৈ ওলাই গ'লোঁ। দেন ছেকেণ্ড হাফত মই ইণ্টাৰ হাউচ কম্পিটিশ্যন অৰ্গেনাইজ কৰিলোঁ। ইয়াত যিমানখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে প্ৰথমতেও ইণ্টাৰ হাউচ খেলিছে, বাট দে আৰ নট অল প্ৰফেচনেল। বাট ইণ্টাৰ হাউচ থাকিলে সিহঁতবোৰ বহুত এক্সাইটেড হৈ থাকে আৰু তাহাঁতক মই অলপমান প্ৰেক্টিচ কৰিব দিলোঁ। দেন যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইখিনি মই আকৌ এবাৰ তেওঁলোকক বুজাই দিলোঁ। কম্পিটিশ্যনটো আমি নকআউট বেচিছত কৰিলোঁ, যিহেতু আমাৰ হাতত টাইম বহুতেই কম থাকে। বাট গোটেই কম্পিটিশ্যনছখিনি হোৱাৰ পিছত ফাইনেল খেলিলে পাৰ্পল হাউচ এণ্ড ৰেড হাউচে, আৰু পাৰ্পল হাউচ জিকিলে। দেন যিহেতু কম্পিটিশ্যন অ'ভাৰ হ'ল আৰু ক্লাছো চেছ হ'ল, চ' মই ঘৰলৈ বুলি ওলালোঁ। চ' আই হোপ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। থেংক ইউ, বাই বাই।